নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 মাৰ্চ। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাই গ'ল 2000 কোটি টকা। PM কিষাণৰ পাঁচজন কিস্তি 2000 টকা সোমালে। যদি এতিয়ালৈকে টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল, চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমালে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰিলে। আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ টকা সোমালে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত যদি 9000 টকা পোৱা নাই, এতিয়া কমেণ্ট কৰি জনাই দিয়ক। ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহতে বেংক একাউণ্টত লাভ কৰিব 1000 কোটি টকা। যদি আপুনি ইশ্ৰম কাৰ্ড আছে তেনে ক্ষেত্ৰত প্ৰতি মাহতে 3000 টকা লাভ কৰিব। কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 25000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰটো পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজি দেশৰ কোটি কোটি কৃষকে লাভ কৰিলে PM কিষাণৰ ধনৰাশি। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। ধন ল'বৰ বাবে এক্টিভ কৰি ৰাখক আপোনাৰ একাউণ্ট। আপোনাৰ একাউণ্টত PM কিষাণৰ 2000 টকা পাইছেনে? যদি আপুনি পাইছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। যিসকলে টকা পোৱা নাই সেইসকল হিতাধিকাৰী আজি চেক কৰক আপোনাৰ বেংক একাউণ্ট। নিশ্চয় আপোনাৰ একাউণ্টত 2000 টকা লাভ কৰিছে। যদি এতিয়ালৈকে একাউণ্টত PM কিষাণৰ 2000 টকা পোৱা নাই তেনে ক্ষেত্ৰত তিনিটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। PM কিষাণৰ ৱেবছাইটত কৃষকসকলক কৈছে। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্নাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰিছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ। ছেভ কৰি লওক অন 5526 অথবা অন 8800115526 নম্বৰটো ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। আন এটা নম্বৰ হৈছে 01123381092। এইকেইটা নম্বৰ ছেভ কৰক আপোনাৰ মোবাইল ফোনত। আজি দেশৰ কোটি কোটি কৃষকে লাভ কৰিলে ধনৰাশি। হয়, যোৱাকালি 5 বজাৰ লগে লগে কোটি কোটি কৃষকৰ একাউণ্টত 2000 টকা প্ৰদান কৰিছে। কিন্তু কিছুমানৰ একাউণ্টত এতিয়ালৈকে টকা সোমোৱা নাই। আপোনাৰ একাউণ্টত টকা সোমাইছে নে নাই আপুনি আজি বেংকত যাওক। যদি আপোনাৰ একাউণ্টত 2000 টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। কি কৰিব লাগিব নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যিক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আপুনি পালেনে অৰুণোদয় আঁচনি ধনৰাশি? অৰুণোদয় আঁচনি নোপোৱা মহিলাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। এতিয়া যদি ধন পোৱা নাই তেন্তে অতি শীঘ্ৰে আপুনি ফোন কৰক। ফোন কৰাৰ 5 মিনিটৰ ভিতৰতে আপোনাৰ একাউণ্টত 2000 টকা লাভ কৰিব। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। ফোন কৰি দিয়ক আপুনি অভিযোগ। ফোন নম্বৰটো হৈছে 1800202626। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰি দিব পাৰিব অভিযোগ। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ। আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পালেনে? যদি এতিয়ালৈকে টকা পোৱা নাই নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। অৰুণোদয় আঁচনিৰ লগত যিটো মোবাইল নম্বৰ লিংক হৈ আছে সেইটো মোবাইল নম্বৰৰ জৰিয়তে আপুনি কল কৰিব লাগিব। নিশ্চয় লগে লগে আপোনাক সহায় কৰিব। তাৰপিছত অসমবাসী ৰাজ্যিক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গৈছে ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং। প্ৰধানমন্ত্ৰী মোদীয়ে অসম ভ্ৰমণক লৈ কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে চৰকাৰী ঘৰ লাভৰ পৰা। আপোনাৰ ঘৰত দৰিদ্ৰ হিতাধিকাৰী আছে নেকি? তেন্তে আপুনি চৰকাৰী ঘৰ লাভ কৰিব। জিঅ' টেকিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ। ইয়াৰ পূৰ্বে চৰকাৰৰ ফালৰ পৰা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকলে PMAYৰ অধীনত চৰকাৰী ঘৰ লাভ কৰিছে সেইসকলৰ একাউণ্টত দ্বিতীয় কিস্তিৰ টকা প্ৰদান কৰা হ'ব। ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেকিং। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন লেভেললৈকে বনাব লাগিব চৰকাৰী ঘৰ। ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ টকা দিয়া নহ'ব একাউণ্টত। গতিকে PMAYৰ ঘৰ পোৱাৰ লগে লগে আপুনি ঘৰ বনাওক, অন্যথা নাপাব চৰকাৰী আৰু সুবিধা। অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে, প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই অতি শীঘ্ৰে চৰকাৰী ঘৰৰ বাবে আবেদন কৰক। আজি প্ৰধানমন্ত্ৰী মোদীয়ে যোৱাকালি ভূমিপত্ৰ প্ৰদান কৰি চৰকাৰী ঘৰক লৈ বৃহৎ মন্তব্য কৰিছে। যিসকলে চৰকাৰী ঘৰ পোৱা নাই সেইসকলক চৰকাৰী ঘৰ প্ৰদান কৰিব। তাৰপিছত অসমবাসী ৰাজ্যিক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পুনৰ আৰম্ভ হ'ব LPG চিলিণ্ডাৰৰ অনলাইন বুকিং। আজি বিয়লিৰ পৰাই কৰিব পাৰিব বুকিং। ইণ্ডিয়ান অইলৰ অনলাইন বুকিং এপ আজিৰ পৰা এক্টিভ কৰি ৰখা হৈছে। অধিক বুকিঙৰ ফলত অচল হৈছিল এপ। অসমত নাটনি নহয় ঘৰুৱা ৰন্ধন গেছৰ।
40খন নতুন দেশৰ পৰা গেছ আহিছে ভাৰতলৈ। অসমবাসীক অভয় বাণী দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিপদৰ বন্ধু হিচাপে পুনৰ থিয় হৈছে ৰাছিয়া। ৰাছিয়াৰ পৰা ভাৰতলৈ আহিছে গেছ আৰু তেল। LPGৰ ক্ষেত্ৰত সংকট আহিবলৈ নিদিয়ে ভাৰত চৰকাৰে। LPGৰ কলাবজাৰ বহলাই লগে লগে হ'ব গ্ৰেপ্তাৰ। প্ৰতিখন জিলাৰ আয়ুক্তক নিৰ্দেশনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জোখতকৈ বেছি LPG কিনি বজাৰ বহলাই হ'ব গ্ৰেপ্তাৰ। LPGৰ কলাবজাৰ LPGৰ উৰাবাতৰিক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত ইন্ধনৰ নাটনিক লৈ চলা উৰাবাতৰিৰ মাজতে কঠোৰ হৈছে চৰকাৰ। পুনৰ আৰম্ভ হ'ব LPG চিলিণ্ডাৰ অনলাইন বুকিং। আপুনি এতিয়ালৈকে অনলাইন বুকিং কৰিব পৰা নাই নেকি LPGৰ? তেনে ক্ষেত্ৰত এতিয়া আপুনি ঘৰতে বহি LPG গেছ চিলিণ্ডাৰ বুকিং কৰিব পাৰিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মিয়াক লৈ অসমত উপস্থিত হৈ বৃহৎ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ধুবুৰী গোৱালপাৰা সলনি হৈছে জনগাঁথনি। সন্তোষজনক লোকেৰে ভৰি পৰিছে নামনি অসম। নামনি অসম উদ্ধাৰ কৰিছে বিজেপিয়ে। 2026ত বিজেপিয়ে চৰকাৰ গঠন কৰি আৰম্ভ কৰিব বৃহৎ একশ্যন। বিজেপি চৰকাৰে বাংলাদেশী বিতৰণ কৰিছে। হয়, মিয়ামুক্ত অসম কৰিছে বিজেপিয়ে। মিয়াক লৈ অসমত উপস্থিত হৈ বৃহৎ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। হয়, আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহৎ ঘোষণা কৰিছে মিয়াক লৈ। মিয়াক লৈ যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, এইবাৰ মোবাইল ডাটাৰ ওপৰত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। মোবাইল ডাটাৰ ওপৰত নতুন টেক্স লগাব পাৰে চৰকাৰে। 1 GB ডাটাত 1 টকাকৈ টেক্স লগাৰ সম্ভাৱনা। হয়, দূৰসংযোগ বিভাগক এই প্ৰস্তাৱ অধ্যয়ন কৰি পৰিকল্পনা দাখিলৰ নিৰ্দেশ। বৰ্তমান মোবাইল ৰিচাৰ্জ 18% GST লৈ আছে চৰকাৰে। 2024-25 চনত প্ৰতিজন ব্যৱহাৰকাৰীৰ মাহিলী ডাটা ব্যৱহাৰ আছিল 21.2 GB আৰু 24-25ত ব্যৱহাৰকাৰীয়ে 229 বিলিয়ন জিবিতকৈ অধিক ডাটা ব্যৱহাৰ কৰিছিল। প্ৰতি জিবিত 1 টকা কৰ দিলে বছৰি 22,900 কোটি টকা উপাৰ্জন হ'লহেঁতেন। জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী আৰু উচ্চপদস্থ বিষয়াসকলৰ মাজত হৈছিল বৈঠক আৰু সেই বৈঠকত ডাটাৰ ওপৰত কৰ আৰোপৰ ধাৰণাটো আহিছিল। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ডাটাৰ ওপৰত 1 টকাকৈ কৰক লৈ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিজেপিক ভোট দিবলৈ হ'লে 3টা চৰ্ত মানিব লাগিব মিয়াসকলে। 3টা চৰ্ত মানিলেহে বিজেপিক ভোট দিব পাৰিব মিয়াসকলে। 3টা চৰ্ত মানিলেহে অসমত বিজেপিক সমৰ্থন কৰিব পাৰিব মিয়াসকলে। চৰ্ত বান্ধি দিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। কি চৰ্ত মানিব লাগিব মিয়াসকলে? নম্বৰ 1, চুৰি ডকাইতি এৰিব লাগিব মিয়াসকলে। হয়, কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। নম্বৰ 2, লাভ জেহাদ লেণ্ড জেহাদ এৰিব লাগিব মিয়াসকলে। নম্বৰ 3, অসমৰ কৃষ্টি সভ্যতা সংস্কৃতিৰ আঘাত সানিব নোৱাৰিব। এইবোৰ এৰিলেহে মিয়াক সমৰ্থন কৰিব পাৰিব। অন্যথা মিয়াৰ ভোট নালাগে বিজেপিক। চোৰ ডকাইত লাভ জেহাদ লেণ্ড জেহাদ কৰা মিয়াৰ ভোট নালাগে মন্তব্য কৰিছে সভাপতি দিলীপ শইকীয়াই। সভাপতি দিলীপ শইকীয়াই মিয়াক লৈ যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিজেপি বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদত কপিল ৰাজপথ। অৰুণোদয়ত বঞ্চিত মহিলাৰ প্ৰতিবাদত কপিল ৰাজপথ। আপোনাৰ গাঁও বা অঞ্চলত যোগ্য পৰিৱৰ্তন। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ব্যৱসায়ীসকল সাৱধান হওক। হোটেল ৰেষ্টুৰেণ্টত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ নিষিদ্ধ। হোটেল ৰেষ্টুৰেণ্টত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰিলে এতিয়াৰ পৰা সাৰি নাযাব। নিয়ম ভংগ কৰিলে হ'ব পাৰে জেল। ব্যৱসায়িক কামত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ নিষিদ্ধ। নিয়ম ভংগ কৰিলে ভৰিব লাগিব জৰিমনা, হ'ব পাৰে জেল। হোটেল, ধাবা আৰু পথৰ দাঁতিত ব্যৱসায়ী কেৱল বাণিজ্যিক চিলিণ্ডাৰহে ব্যৱহাৰ কৰিব লাগিব। অনুমোদিত ডিষ্ট্ৰিবিউটৰৰ বাহিৰে আনৰ পৰা চিলিণ্ডাৰ ল'লে হ'ব কঠোৰ ব্যৱস্থা। নিয়ম উলংঘন কৰিলে লগে লগে চিলিণ্ডাৰ জব্দ কৰিব প্ৰশাসনে। ডিষ্ট্ৰিবিউটৰলৈও সৈকনি ব্যৱসায়িক প্ৰতিষ্ঠানক ঘৰুৱা চিলিণ্ডাৰ দিলেই বিপদ। নগৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ বৃহৎ ঘোষণা। সমগ্ৰ জিলাতে এই নিৰ্দেশনা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 17 মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। একেখন লিষ্টতে প্ৰকাশ পাব প্ৰাৰ্থীৰ নাম। আটাইকেইটা সমষ্টিৰ বাবে একেখন লিষ্ট প্ৰকাশ পাব প্ৰাৰ্থীৰ তালিকা।
কোনে কোনে পাব টিকট ইয়াক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপিয়ে চলাইছে সমীক্ষা ভাল কাম কৰা জনপ্ৰতিনিধিয়ে পাব টিকট বিজেপিত যোগ দিয়া বিধায়ক বসন্ত দাসক লৈ বৃহৎ মন্তব্য কৰিছে সাধাৰণ কৰ্মীক নিৰাশ নকৰাকৈ দলে প্ৰদান কৰিব প্ৰাৰ্থিত্ব 16 তাৰিখে দিল্লীৰ বৈঠকৰ পিছতে বিজেপিয়ে প্ৰকাশ কৰিব তালিকা আৰু 17 মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ভয়ংকৰ ধুমুহা গাজনিত আহিছে প্ৰচণ্ড বৰষুণ অন্ধকাৰ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত আগন্তুক 3 ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা আৰু বৰষুণ প্ৰচণ্ড ধুমুহাই উৰাই নিলে ঘৰ আৰু দুৱাৰ 30খন জিলাত জাৰি কৰা হৈছে এলাৰ্ট বৰ্তমান আপোনাৰ জিলাত বতৰ কেনেকুৱা কমেণ্ট কৰি জনাই দিয়ক জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব আপুনি ভয়ংকৰ ধুমুহা গাজনিত আহিছে প্ৰচণ্ড বৰষুণ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video